তেনেহলে আজি কোৱেশ্চনটো আৰম্ভ কৰো আজি কোৱেশ্চনটো এটা ধুনিয়া প্ৰশ্ন যেটো আমাৰ ডিভিজিবলৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে কোৱেশ্চনটো এডিআৰ সুদা 2 নম্বৰ কোৱেশ্চন হয় এডিআৰ যেটো গ্ৰেড 4 আছে তাত কৰিছিল এটো কোৱেশ্চন 3 নম্বৰ কোৱেশ্চনটো কি জানি 3 নম্বৰ কোৱেশ্চনটো এডিআৰ গ্ৰেড 4 জন ডাঙৰ গ্ৰেড 4 আছে তাৰ 3 নম্বৰ প্ৰশ্ন 3 নম্বৰ প্ৰশ্নত এটো মানে কোৱেশ্চন মেনশন কৰা হৈছে সব কোৱেশ্চনটো একদম নরমাল if m is a digit যদি m এটা যদি সংখ্যা হয় and the number is 23 divisible by 9 then the digit is m is equal to মানে কথাটো হৈছে কি একদম নরমাল কথা মানে m যদি এটা সংখ্যা হয় এটা সংখ্যা দিছি 46m23 46m23 এই 46m23 টা নম্বৰ ধৰিলক সেই নম্বৰটো যদি 9 ৰে যদি ডিভাইড যায় 9 ৰে যদি ডিভাইড যায় m তো সংখ্যাটো কি একদম নরমাল কোৱেশ্চন একদম নরমাল মানে ইয়াত ডিভিজিবলৰ যিবিলাক নিয়ম আছে ডিভিজিবলৰ যিবিলাক নিয়ম আছে মানে হৰণ কৰা যিবিলাক নিয়ম আছে সেই নিয়মবিলাকৰ ভিতৰত 9 এটা বিশেষ সংখ্যা 9ৰে সকলো সংখ্যা কাটা নাযায় 9ৰে সকলো সংখ্যা কাটা নাযায় যিকোনো সংখ্যাৰ যাৰ সাম 9 হয় সেইটো সংখ্যাহে 9ৰে কাটা যায় তো আপুনি সদায় মনত ৰাখিব এখানে জানিবলা বেলেগকে কোনো অপচন মানে বেলেগ কোনো বস্তু নাই আৰু আপুনি খালি মনত ৰাখিব যিটো সংখ্যাৰ সাম মানে সংখ্যাটো ধৰিলক কিমান আছে 5 আৰু 9 ধৰিলক 54 5 plus 4 কিমান হয় 9 মানে আপুনি লিখি দিছো সব এটো আপোনাৰ কাৰণে একদম ইজি হৈ যাব আপুনি এটা কনসেপ্টটো ক্লিয়াৰ কৰি লব কনসেপ্টটো সব 5 plus 4 is equal কিমান 9 9 দিন ইকুয়াল যায় জাস্ট কথাটো আৰু যিকোনো সংখ্যা এনেকুৱা ধৰিলক আপুনি যদি লয় যেনেকৈ ধৰিলক 7 plus 7 8 9 7 plus 2 7 plus 2 7 8 9 9 এটা যদি 72 যদি আপুনি যদি কৰি লয় তো 9 8 গুণ 72 9 8 গুণ 72 চাও এটোৰ সামো 9 হয় এটোৰ 7 8 5 8 9 সামো 9 হয় যেনেকৈ ধৰিলক 6 7 8 9 তো 63 ধৰিলক আপুনি 6 7 8 9 63 যদি আপুনি যদি চাই 63 6 7 8 9 এটো সামো 9 হয় ধৰিলক 63 9 7 গুণ 63 9 7 গুণ 63 এনেকৈ চাব পাৰি তিনটা সংখ্যা চাওক আপুনি এক্সাম্পলৰ কাৰণে তিনটা সংখ্যা চাব তিনটা সংখ্যা দি কৰি চাম সব 2 3 আৰু এটা কিবা ল যেটো যোগফল 9 হয় 2 3 5 6 7 8 9 4 এই সব তিনটা সংখ্যা দি বসাম তিনটা সংখ্যা দি 9 গুণ আৰু 2 9 3 গুণ 27 9 2 গুণ কিমান 9 2 গুণ 18 18 13 8 9 10 11 12 13 কিমান থাকিল 5 54 9 6 গুণ 6 9 6 গুণ 6 মানে আমি কথাটো গম পালো যিকোনো সংখ্যা এটাৰ যদি সাম হয় যিকোনো সংখ্যা এটা যদি সাম হয় সাম মানে সংখ্যাৰ তিনিটা সংখ্যা আছে বা সংখ্যাৰ দুটা সংখ্যা আছে গোটেইবিলাক যোগ কৰাৰ পাছত যদি সামটো যদি 9 হয় তেনেহলে সেই সংখ্যাটো 9 ৰে কাটা যাব একদম ফুল এন্ড ফাইনাল আপুনি তো মনত ৰাখিব তাক বেলেগ মনত ৰাখিলে কোনো এটা কথা নাই তেনেহলে সব এতে কি লাগছি 4 plus 6 এতে m এটা দিছি plus 2 plus 3 একদম নরমালি গোটেইটা যোগ কৰি দিও যোগ কৰাৰ পাছত যদি 9 যদি নলায় তেনেহলে যেটো সংখ্যা যোগ কৰিলে 9 লাই তাৰ লগত সেইটো সংখ্যাই হ'ব সব 2 3 5 हैना 2 3 5 5 6 11 11 4 কিমান হ'ব 15 5 1 6 হে হ'ব 5 যোগ 1 6 হে হ'ব 7 8 9 3 কিমান হ'ব आंसर 3 আপুনি কথাটো বুজি পাইছে না পোৱা নাই খালি মই হেতু বুজি পোৱা নাই মই হেতু তো নাজানো খালি জাস্ট আপুনি খালি মনত ৰাখিব খালি এটাই কথা একদম নরমাল যি কেটা সংখ্যা যোগ কৰিলে যি কেটা সংখ্যা যোগ কৰিলে সেই সংখ্যাটো 7 8 9 সেই সংখ্যাটোৰ যদি 9 ওলায় সংখ্যাটো যোগ কৰাৰ পাছত যদি 9 ওলায় ধৰিলক 554 5 যোগ 4 প্লাস 9 এনেকৈ যদি 9 যদি ওলায় তেনেহলে সেই সংখ্যাটো ফুল এন্ড ফাইনাল 9 দি কাটা যাব এই প্ৰশ্নটো হৈছে তাৰে আৰু এটো খুদিব কাৰণে এটো চাব কাৰণে আপোনালোক এই প্ৰশ্নটো দিয়া হৈছে যে আপোনালোকে ডিভিজিবলৰ নিয়ম বিলে জানে না নাজানে তেজিয়ানো আজি কোৱেশ্চনটো ইয়াতে সমাপ্ত কৰিলো আজি ভিডিওটো ইয়াতে সমাপ্ত কৰিলো
যে আপুনি লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব এডিআৰি আছাম ডাইৰেক্ট ৰিকুৱাৰমেণ্টত যিমানবোৰ কুৱেশ্যন আছে আমি চববোৰ এটা এটা কৰি এনেকৈ খুলি ভাঙি চাম তেনেহ'লে আপুনি যদি আমাৰ লগত যদি থাকিব মানে ফ্ল'ত থাকি যায় আৰু ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব তেনেহ'লে আজিলৈ ইয়াতে ধন্যবাদ